Hi everyone, Assalamualaikum, Namaskar, Mama Suma, আপোনালোক সকলোকে মোৰ এনে এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে। এয়া উলাই মেলি ৰেডি হৈছো, এটা জায়গালৈ যাম মানে মোৰ হাজবেন্ড এজুৰ সেলৱাৰকে পিন্ধি লৈছিলো, ইদত লৈছিলো মানে। আৰু মানুহজনটো ব্যস্তই পুৰা ফোনত দেখিছে। আমি আহিলো এখন আইসক্রিম শপলৈ জ্ঞানী নামৰ নতুনকে খুলিছে নগাঁওতে নতুনকে মানে কেদিনমান হৈছে বাৰু আমিহে আহা নাইকে হাজবেন্ডে আজি কাৰণে মোক লৈ আহিছে মই খালো এ বেলজিয়াম চকলেট নামৰ এটা আইসক্রিম আৰু হাজবেন্ডে বেলেগ এটা খাইছিলে নামটো মোৰ মনত নাই আৰু সবখনৰ ভিতৰটো দেখিব ধুনিয়া চাকচোন গছলৈ দিলো আহাৰ টাইমত কিলো এটো টাপ চেঞ্জ কৰিব লাগিব এটো নামটো কি নাজানো মই গুগলত সাৰ্চ কৰি চাম তাৰপাছতে আৰু এটা আনিলো এটো কি এটো এটা আনিছো এটো চেঞ্জ কৰিব লাগিব টাবত দিব লাগিব ইয়াৰ নামটো মই ভালকে গুগলত এটা চেঞ্জ কৰিম এয়া দুটা প্লান্ট লৈলো ডাঙৰ ডাঙৰ ষ্টাইলত আজি বনাবলৈছো কেএফসি চিকেন আহাৰ টাইমত চিকেন লৈ আহিছিলো হাজবেন্ডে কলে তেওঁৰ বলে কেএফসি চিকেন খাব মন গৈছে মোৰ একচুয়ালি কেএফসি চিকেন প্ৰায়ে বনোৱা হয় কিন্তু আপোনালোকক দেখুৱাহে নহয় আজি ভাবিলো আপোনালোকৰ ওচৰটো শেয়াৰ কৰো মই কেনেকৈ বনাম মাংসখিনি ভালকে সাফা কৰি পেলে মই ধুই লৈছো আৰু বেছি মাংস নহয় আধা কেজি মান হ'ব মানে যেহেতু আমি দুজন মানুহ অলপলে হৈ যায় ন তাৰপাছতে ইয়াতে নিমখ অলপ দিছো হেতু আপোনালোকে নিজে অনুমান কৰি দিব আৰু জলকীয়া গুৰি অলপ দিছো মানে মাংসটো চাই পেলে অনুমান কৰি দিলে হ'ল তাৰপাছতে অলপ জালুকৰ গুড়া দিছো তাৰপাছতে ভিনেগাৰ অলপ দিলো আদা নহৰু পেষ্ট অলপ দিছো এতিয়া সয়া সস দিছো সয়া সস অলপ দিলে হ'ল কাৰণ বেছি দিলে তিতা নিচিনা হৈ যায় মানে টেষ্টটো ভাল নালাগে তাৰপাছতে দিলো টমেটো সস আৰু কণী এটাও ইয়াতে ভাঙি দিছো যেহেতু আধা কেজি মাংস হেকাৰণে মই এটা কণী দিছো যদি অলপ বেছি থাকে তেতিয়ালে আপোনালোকে দুটামান কণী দিব আৰু এইখিনি এটা ভালকে মই মিক্স কৰি লম গুটিখিনি হানি লৈ তাৰপাছতে মই 1 ঘণ্টা মানৰ কাৰণে ফ্ৰিজত থৈ দিম মানে এয়া ফ্ৰিজত মই মেৰিনেট কৰি 1 ঘণ্টা মানৰ কাৰণে থৈ দিছো এতিয়া ৰেডি কৰো এইখিনি এই বাটিত লৈছো ময়দা তাৰপাছতে এটো বাটি এটাত লৈছো কৰ্নফ্লেক্স খিনি মই গুড়া কৰি লম আপোনালোকে গ্ৰাইন্ডাৰতো গুড়া কৰিব পাৰে বা হাতত দি পেলে এনেকা ক্ৰাশ কৰি লব পাৰে ময়দাখিনি দিম এতিয়া জলকীয়া গুৰি অলপ তাৰপাছতে জালুকৰ গুড়া অলপ আৰু নিমখ অলপ দি পেলে ভালকে মিক্স কৰিম কৰ্নফ্লেক্স খিনি মানে গ্ৰাইন্ডাৰত যদি আপোনালোকে গুড়া কৰে একদম পাউডাৰ টাইপ কৰি নিদিব মানে হাফ হোৱাকে ৰাখিব পাউডাৰ টাইপ কৰি দিলে ভাল নালাগে অলপ হাফ হোৱাকে ৰাখিলে মানে ভাল লাগে আৰু প্ৰায় 1 ঘণ্টা মানৰ পাছত মই মাংসখিনি ফ্ৰিজৰ পৰা উলিয়াই নিছো আৰু মোৰ কৰ্নফ্লেক্স খিনি গুড়া হৈ গৈছে গ্ৰাইন্ডাৰত দিয়া কাৰণে অলপ বেছিয়ে গুড়া হৈছে কিন্তু ইয়াত কিও অলপ মোটা আপোনালোকে ৰাখিব পাৰে তেতিয়াও ধুনিয়া হ'ব চিকেনটো বেয়া নহয় আৰু এতিয়া এক পিস এনেকে চিকেন লৈ পেলাই মই ময়দাখিনিত ভালকে ডিপ কৰিম যাতে গুটি পিছটোত ময়দাখিনি লাগি যায় তাৰপাছতে পিছটো মই আকৌ কৰ্নফ্লেক্সটো ডিপ কৰিম যাতে ইয়াত কৰ্নফ্লেক্স খিনিও ভালকে লাগে একদম পুৰা ধুনিয়া প্ৰপাৰ হোৱাকে আপোনালোকে লগাব যাতে গুটি পিছটোত মানে ময়দাও ভালকে লাগে কৰ্নফ্লেক্স খিনিও ভালকে লাগে এয়া চাও মোৰ পিছটো প্ৰায় ৰেডি হৈ গৈছে ধুনিয়া হৈ গৈছে এনেকে কেটামান মই অলপ বেছিকে মানে বনাই লম বনাই লৈ পেলে তাৰপিছত মই ফ্ৰাই কৰিম এফালে গেছটো জ্বলাই পেলে কেৰাহী এটা পাতি দিছো তাতে মই ৰিফাইন দিছো আৰু ৰিফাইনতে ফ্ৰাই কৰিব তেতিয়া ভাল লাগে মিঠা তেলত ফ্ৰাই কৰিলে মানে এটা স্মেল আহে এয়া দেখিছেনে কেটামান মই বনাই লৈছো আৰু লো ফ্লেমত গেছটো লো ফ্লেমত ৰাখিব হাইত ৰাখিলে মানে পুৰি যাব এনেকে মই গুটিখিনি এতিয়া ফ্ৰাই কৰি লম হাই এভৰিৱান গুড মৰ্নিং ৰাতিপুৱা উঠিলো চাটা খালো মানুহজন ওলাই আছে কলেজ যাব কাৰণে আৰু আজি মানে কালি ৰাতিটো ব্লগটো এখিনিতে শেষ কৰিলো আৰু কৰা নাই ভাবিলো মৰ্নিংৰ পৰা ব্লগটো ষ্টাৰ্ট কৰো মানুহজন কলেজ যাব ওলাইছে আৰু তেওঁৰ আজি কলেজৰ মানে ষ্টাফৰ মেম এগৰাকী বাৰ্থডে কিদিনমান আগত আৰু এগৰাকী মেমৰ বাৰ্থডে গৈছিলে মই কিবা কিবি দি পেলাই পঠিয়াইছিলো পেকিং কৰি আপোনালোকক দেখুৱাইছিলো আগৰ ব্লগত আজিও বেলেগ এগৰাকী মেমৰ মানে বাৰ্থডে আছে সো তেও কাৰণে মই যে অনলাইনৰ পৰা মানে সেলৱাৰ লৈছিলো মানে হেজো মই দেখুৱাইছো বাৰু আপোনালোকক ব্লু কালাৰৰ তাৰ পাছত মানুহজনক বিদায় দিলো মানে কলেজলৈ তেও যাই লক তাৰ পাছত আকৌ আপোনালোকক লগ পাইছো ইজুৰ সেলৱাৰজুৰ ব্লু কালাৰৰ কালাৰটো ধুনিয়া হয় মই মিছোৰ পৰা লৈছিলো এফৰ্ডেবল প্ৰাইচতে পাইছো ইমান দামীও নহয় বাৰু
আৰু গোটেইযোৰ প্লেন হয় তাতে এনেকে দেখিছেনে এমব্ৰয়ডাৰী কৰা আছে ডিঙিৰ ওচৰত হোৱাইট কালাৰ সূতা দি পেলাই এমব্ৰয়ডাৰীখিনি বৰ ধুনীয়াকৈ কৰিছে লগত এটো পেন্ট আছে উৰ্ণা নাই কুৰ্তা আৰু পেন্ট সেট হয় মানে আৰু সাকচোন পেন্টৰ মানে তলত এনেকে এটা লেস এটাও আছে দেখিছে আৰু কুৰ্তাটোৰ হাতখনটো মানে 3/4 হয় হাতখন মানে স্লিভস টু 3/4 স্লিভসৰ হয় হাতখনৰ ওচৰটো এনেকে এটা লেস আছে মানে খুব ধুনীয়া লাগিছে কালাৰটো আৰু কাপোৰটো ফাইন হয় একদম হাজবেণ্ড এইমাত্ৰ কলেজলৈ গ'ল মই চাহটা খাই ফ্ৰী হলো ঘৰৰ কাম বন আছেই বাৰু কৰিবৰ কাৰণে কৰিম আজি অলপ কাপোৰো ধুব আছে সেইখিনিও ধুব লাগিব তাৰ আগতে ভাবিলো অলপ বস্তু আছে আপোনালোকক দেখুৱাই লওঁ এইকিদিনতে মানে ফ্লিপকাৰ্টৰ পৰা মোৰ কেটামান পাৰ্সেল আহিছে ভাবিলো সেইখিনি আপোনালোকৰ ওচৰত শেয়াৰ কৰি দিও ইয়াৰ আগৰ ব্লগতো মই অলপ বস্তু দেখুৱাইছো আপোনালোকক ফ্লিপকাৰ্টৰ পৰা লোৱা আজি অলপ দেখুৱাম মানে গুটেখিনি প্ৰডাক্টৰ প্ৰাইস মই ভিডিঅ'ৰ তলতে মেনশন কৰি দিম আৰু গুটেখিনি প্ৰডাক্টটো কলোই ফ্লিপকাৰ্টৰ পৰা লৈছো ফাৰ্ষ্টতে দেখুৱাইছো এখন মই ফটো পেইন্টিং লৈছো বা আপোনালোকে ফটো ফ্ৰেম বুলিও ক'ব পাৰে এখন দেখিছেনে ইয়াতে যে হাতটা ঘোৰা থাকে এনেকে দৌৰি থাকে এখন ফটো পেইন্টিংটো বহুত ফেমাস হয় না আপুনি কোড দেখা নাই কে মানুহ ঘৰতে হওক বা দোকানতে হওক ফ্লিপকাৰ্টত দেখি মোৰ বহুত ভাল লাগিল সেই কাৰণে মই লৈছো কিন্তু কিছুমানে কয় এই ফটো পেইন্টিংখনৰ বলে কিবা মিনিং আছে কিবা বস্তু শাস্ত্ৰ মতে বলে কিবা মিনিং বুজায় কিন্তু মটো নাজানো ইমান ভালকে আৰু আমাৰ ইছলাম ধৰ্মত এবোৰ বিলিভ কৰিব নাপায় মই জাস্ট ঘৰত লগাবৰ কাৰণে লৈছো যেহেতু ঘৰ সজোৱাৰ মোৰ বহুত শখ আছে আপোনালোকে অলৰেডি জানি কোৱালিটি ওয়াইজ বহুত ভাল হয় ফটো পেইন্টিংখন বহুতে ভাল হয় মানে আৰু চাৰিওফালে দেখিছেনে ব্ল্যাক কালাৰ এটা এনেকে বিট আছে মানে এনেকুৱা এটা ব্ল্যাক কালাৰৰ বিট আছে আৰু এটো হৈছে ইয়াৰ বেক সাইডটো ইয়াতে এনেকুৱা এটা দি দিছে আপোনালোকে গজালতে হওক বা ওয়াল ষ্টিকাৰতে ওয়ালত হ্যাং কৰিব পাৰিব ভাল হয় যদি আপোনালোকে লব বিচাৰে দেন ডেফিনেটলি লব পাৰে নেক্সট দেখুৱাইছো মই এটা ফ্ৰক লৈছিলো এটো ফ্ৰকটো ব্ল্যাক কালাৰৰ জৰ্জেট কাপোৰৰ হয় ফ্ৰকটো এটো ভি নেকৰ দেখিছেনে এনেকুৱা ভি নেকৰ হয় তাৰ পাছতে এইখিনি জায়গাতে এনেকুৱা ইলাস্টিক আছে ইয়াতে এনেকুৱা ইলাস্টিক আছে আৰু টল সাইডটো এনেকুৱা ব্ল্যাক কালাৰৰ হয় তাৰ ওপৰতে হোৱাইট কালাৰ এনেকে ডট দিয়া আছে আৰু স্লিভস টু হৈছে এটো বাটাৰফ্লাই বুলি কয় বুলি এটো স্লিভস মই মান ভালকে নাজানো বাৰু মোৰ স্লিভস টু কাৰণে ললো মানে হাতখনৰ ডিজাইনটো কাৰণে ললো মানে হাতৰ ডিজাইনটো মোৰ বহুত ভাল লাগিছে বহুত কমফৰ্টেবল হয় পিন্ধি পেলাই মানে বহুত ভাল লাগে পিন্ধি ইয়াৰ মানে এটা মাইনাস পইণ্ট আছে হেতু মই কৈ দিছো ইয়াতে যেটো আপোনালোকে হোৱাইট কালাৰৰ বলৰ নিচিনা দেখা পাইছে হেতু প্ৰপাৰ হোৱাইট নহয় অলপ ধোৱা টাইপৰ নিচিনা হোৱাইট ইউজ কৰিছে আপোনালোকে ভিডিঅ'ত ধৰিব পাৰিছে নে নাই মই গম পোৱা নাই যাৰ কাৰণে মানে ফ্ৰকটো নহয় অলপ পুৰণা টাইপৰ নিচিনা লাগে মানে যদি এটো প্ৰপাৰ হোৱাইট দিলে হেতিন মানে বলগিটা তেতিয়া অন উজ্জ্বল দেখা গল বেলেগ একো নাই বাৰু এটোৱে হয় ইয়াৰ মাইনাস পইণ্ট কিন্তু ভাল লাগে পিন্ধাৰ পাছত লুকসটো ধুনিয়া আহে যদি আপোনালোকে লব বিচাৰে দেন ডেফিনেটলি লব পাৰে তাৰ পাছতে নেক্সটত দেখুৱাইছো এটো এটা পইচা টকা জমা কৰা বক্স দেখিছেনে ইয়াতে লিখা আছে মানি বেংক ইয়াতে আপোনালোকে টকা থব পাৰিব ইয়াৰ নাম হৈছে লাখটকীয়া বক্স যাৰ ঘৰত আছে এটো বহুত ট্ৰেন্ডিংত চলি আছে বক্সটো বহুতৰ ঘৰত আছে চাগে যাৰ ঘৰত আছে তেওঁলোকে অলৰেডি জানিবই তথাপি মই কৈ দিছো ইয়াতে যে দেখিছেনে 500 200 100 এনেকে বহুতখিনি নাম্বাৰ দিয়া আছে গুটেখিনি নাম্বাৰ যদি আপোনালোকে কাউন্ট কৰে দেন 50000 হ'ব তেনেকে সেম এটো সাইডেও দিয়া আছে এখিনি নাম্বাৰো যদি আপোনালোকে কাউন্ট কৰে 50000 হ'ব তে 50000 কিমান হল 1 লাখ টকা তাৰ মানে এই বক্সটোত আপোনালোকে 1 লাখ টকা গুটাব পাৰিব সেইকাৰণে ইয়াৰ নামই হৈছে লাখটকীয়া বক্স বাৰু এটো হল তাৰ পাছতে যে ইয়াতে 500 200 100 দিয়া আছে দেখিছেনে আপোনালোকে ইয়াত মানে 500 200 আৰু 100 ৰ নোটে থব পাৰিব যদি আপোনালোকে এফালেদি 500 ৰ নোট ভৰালে তে ইয়াত যদি 500 লিখা আছে হেতু আপোনালোকে পেন দি কাটি দিব যদি ইয়াত 200 এখন ভৰালে তেতিয়ালে 200 এটা যত লিখা আছে পেন দি কাটি দিব 100 ৰ নোট এখন ভৰালে তে 100 যত লিখা আছে আপোনালোকে পেন দি কাটি দিব এনেকে কাটি গৈ থাকিব আৰু পইচা জমা কৰি থাকিব তেতিয়া আপোনালোকৰ 1 লাখ টকা হৈ যাব এটো মোৰ হাজবেণ্ডে দেখিছে তেওঁক মানে লাগি মোক কৈছে অনলাইনৰ পৰা আনি দিয়া মোক বক্সটো হেকাৰণে তেওঁক আনি দিলো এতিয়া চাও কিমান টকা তেওঁ গুটাব পাৰে আৰু ইয়াত যেটো প্লাই ইউজ কৰিছে বহুত মজবুত হয় প্লাইটো মানে বহুত গপস হয় কিন্তু একদম পাতল টাইপৰ প্লাইউড ব্যৱহাৰ কৰা নাইকিয়া আৰু বক্সটো দেখিবৰ কাৰণেও বহুত ধুনিয়া এটো পইচা জমা কৰাৰ পিছত চাগে এটো কি পইচা জমা কৰাৰ পিছত কেনেকৈ উলিয়াম হেতুহে মই ৰাস্তা বিচাৰি পোৱা নাইকিয়া এটো মই হাজবেণ্ডক সুধিব লাগিব আৰু 1 লাখ টকাও যদি হৈ যায় হোৱাৰ পিছত চাগে আকৌ ইয়াত পইচা জমা কৰিব পৰা যাব নহলে এটো বেলেগ কামতো ইউজ কৰিব পৰা যাব কাৰণ কোৱালিটিৰ বস্তু আহিছে যদি আপোনালোকে লব বিচাৰে দেন ডেফিনেটলি লব পাৰে
নেক্সটত দেখুৱাইছো মই লৈছিলো এটা গ্ৰামোফোন এটা লৈছিলো এটো আগৰ দিনত মানে মানুহৰ ঘৰত আছিলে গান শুনে মই বহুত মানুহৰ ঘৰত দেখিছো মানে ডাঙৰ অৰিজিনেলটো এটো বাৰু শোপিস হয় ভাল লাগে কিন্তু কিবা এটা মোৰ দেখি পেলাই ভাল লাগিল হেকাৰণে মই ললো কিন্তু এটো মানে অলপ লুজ আহিছে এটো মই অলপ টাইট কৰিব লাগিব এটো খালি খুলি যায় দেখিছেনে এটো কিবা এটা আঠা দি নহলে ভালকে মই ফিটিং কৰিব লাগিব মানে বহুত ধুনিয়া লাগিছে বস্তুটো একে সৰু টাইপৰ আহা নাই কিন্তু বহুতখিনি ডাঙৰি আহিছে ভাল লাগিছে যদি আপোনালোকে লব বিচাৰে দেন ডেফিনেটলি লব কোৱালিটি ওয়াইজ ভালে হয় বেয়া নহয় জাস্ট খালি এটো অলপ ঢিলা হৈছে মই ফিটিং কৰি লম এটো এটা মই লৈছিলো ফ্ৰেছনাৰ বাথৰুম ফ্ৰেছনাৰ এটা লৈছিলো ইয়াতে পেক অফ 5 লিখা আছে 5টা আহে বহুত ভাল লাগে কিন্তু গোন্ধটো মই অলৰেডি এটা বাথৰুমত ইউজ কৰিলো এটো আহা বহুত দিনে হল মানে তাৰপাছতে হাজবেণ্ডে এটা কলেজৰ কাৰণে লৈ গল আৰু এয়া দুটা ইয়াতে দুটা আছে গুটেইটা মানে বেলেগ স্মেলৰ হয় আৰু গুটেইটা বেলেগ স্মেলৰ হয় মানে এটো হৈছে সি ব্ৰিজ লিখা আছে দেখিছেনে ইয়াতে সি ব্ৰিজ লিখা আছে এটো লেভেন্ডাৰ ব্লুম বুলি লিখা আছে ইয়াতে লেভেন্ডাৰ ব্লুম লিখা আছে হেগিটাও হে তিনটাও এটা লেমন আছিল তাৰ পাছতে এটা রোজ আছিল আৰু এটা যেন কি আছিল মই পাহৰিছো মানে আৰু একিটা হৈছে আপ টু 30 ডেজ ইয়াত লিখা আছে লাষ্ট আপ টু 30 ডেজ 30 দিনলৈকে মানে গোন্ধটো থাকে ভাল হয় পাঁচটা আহে যেতিয়া একেলগে ভাল হয় আপোনালোকে লৈ পেলাই ট্ৰাই কৰি চাব পাৰে বাথৰুমটো বহুত ধুনিয়া গোন্ধ থাকে তাৰ পাছতে দেখুৱাইছো মই দুখন বেডশিট লৈছিলো এখন হৈছে এখন মই এটা মেলি নেদেখুৱা কাৰণ আকৌ ভাস কৰিব লাগিব মই ফটোটো মানে ভিডিওটো কিনাৰত লগাই দিম তেতিয়া আপোনালোকে বেডশিটখন দেখা পাব ফুল ৰিভিউ ফটোটো দেখা পাব ৰিভিউ হে কৈছো এটো পিংক কালাৰৰ হয় তাতে হোৱাইট কালাৰ আৰু স্কাই ব্লু কালাৰ এনেকা ডাঙৰ পাটৰ প্ৰিন্ট কৰা আছে মানে বহুত ভাল হয় ভাল লাগিছে দেখি পেলাই আৰু বহুত এফৰ্ডেবল প্ৰাইস হয় জানেনে 200 টকা নে 300 টকা আছিল প্ৰাইসটো আৰু এটো কিং সাইজৰ লৈছো মই কিং সাইজৰ এটা বেডশিট পিলো কভাৰ দি প্লে 200-300 পোৱাটো বহুত ডাঙৰ কথা ন আৰু এইগিটা হৈছে পিলো কভাৰ গিটা পিলো কভাৰ মানে ভাস কৰা আছে আৰু মই খুলি নেদেখাও এটো এটা পিলো কভাৰ হয় এখন বেডশিট মই এতিয়ালৈকে ইউজ কৰাই নাই এখন বেডশিট দেখি মোৰ আম্মাৰো ভাল লাগিল আম্মাই কলে মুকু এখন লাগে আম্মাও এখন ললে অনলাইনৰ পৰা আম্মাই কিন্তু ওয়াশ কৰিছে একো বেয়া হোৱা নাই কিন্তু মানে বেডশিটখন বহুত ভাল হয় আৰু কিং গটিকে মই কওঁ যে আপোনালোকে লৈ পেলাই চাব পাৰে বহুত এফৰ্ডেবল প্ৰাইসত বহুত ভাল এখন বেডশিট হয় আৰু কোৱালিটিটো ভাল হয় এটো কটন হয় মানে ভাল কোৱালিটিৰ হয় লৈ পেলাই চাব পাৰে তাৰ পাছতে দেখুৱাইছো মই আৰু এখন বেডশিট লৈছিলো এখন লব কাৰণেটো মই আপোনালোকক কেতিয়াও নকও কাৰণ এখন মই কিনাৰ ফটো দিলে গম পাব কালাৰটো যেতিয়া আহিছিলে নহয় একদম মানে গ্ৰীন কালাৰৰ আহিছিলে একে গছৰ যেটো পাটৰ কালাৰ হেতু কালাৰ আহিছিল ইমান ভাল লাগিছিল দেখি জয়পুৰী প্ৰিন্টৰ আছিল মানে এবাৰ খালি ওয়াশ কৰিছো মই মেচিনত খালি দিছোহে মানে লগ মেচিনটো মানে এবাৰ নে এনেকে দুবাৰ খালি ঘুৰিছে মানে ইমানে কালাৰ গৈছে মানে কি কম আৰু একদম গুটি গ্ৰীন কালাৰ হৈ গৈছে পানীখিনি আৰু ৰং যোৱাৰ পিছত চাওক না চাদৰখনৰ কালাৰটো কেনেকুৱা হৈ গৈছে মানুহে দেখিলে কব যে এটো কিমান পুৰণা সাগে বিছনা চাদৰ এই পিংক কালাৰ খনতকে এইখনৰ চাদৰৰ দামহে অলপ বেছি আছিল কিন্তু এইখনৰ একো হোৱা নাই কিয়া যেহেতু আম্মাইটো ওয়াশ কৰিছে আম্মাৰ চাদৰখন কিন্তু এইখনৰ সাকচন এবাৰ ওয়াশ কৰোতে এনেকা হৈ গল মই যেটা গ্ৰীন কালাৰ নিচিনা দেখা পালো লগালগ মই মেচিনৰ পৰা উঠাই দিলো তাৰ পিছতে হাতে দি এনেকে ধুই পেলাই আউখালি পেলাই চেপি দিলো তাৰ পিছত সাকচন ইমান মানে এতিয়া কালাৰটো বেয়া হৈ গৈছে পুৰা ফেড হৈ গৈছে কালাৰটো গটিকে মই আপোনালোকক কম যে এই চাদৰখন আপোনালোকে নলুৱাটোৱে ভাল এই পিংক কালাৰখন লৈ পেলাই ট্ৰাই কৰি চাব পাৰে সো এইখিনি আসলে বস্তু যিখিনি মই আপোনালোকৰ ওচৰত শেয়াৰ কৰিলো মই আৰু অলপ বস্তু অৰ্ডাৰ কৰিছো হেখিনিও আহিব আছে ইয়াৰ নেক্সট ব্লগত হেখিনি আপোনালোকক দেখুৱাম আজিলৈ এইখিনিতে শেষ কৰিছো যেহেতু মোৰ ঘৰৰ কাম কৰিব আছে ৰান্ধিব আছে কাপোৰ অলপ ধুব আছে মোৰ ব্লগটো মাজে এইখিনিতে শেষ কৰিছো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল তে লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে মোৰ চেনেলটো যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব